ওয়েলকাম ব্যাক টু নতুন ব্লগলৈ তো পুৰা এইখিনি ডেইলি ব্লগ দি আছো আজি ব্লগটো হ'বলৈ গৈছে Oppo Reno 15 5G যিটো মোৰ প্ৰায় এমাহ হ'ল ইটো আজি ৰিভিউ দিম আপোনালোকক তো এইটো ব্লগ বনালো এডিটিং কৰিলো সকলোখিনি বা চাৰ্জিং কেনেকুৱা সকলোখিনি ৰিভিউ দিম ভিডিঅ'টো আপোনালোকে পুৰা এণ্ডলৈকে চাই দিয়ক চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ ছাবস্ক্ৰাইব ফেমিলি হ'বলৈ গৈ আছে তো এইটো এতিয়া বঢ়িয়াকৈ আপোনালোকক ৰিভিউ দি দিওঁ গাইজ প্ৰথমতে যদি ৰিভিউ দিব খোজো কেমেৰাটো তো কেমেৰা একদম বঢ়িয়া যিহেতু ইটোৰ পৰা মই ফটো উঠিছোঁ তো ফটোবিলাক দেখুৱাই দিছোঁ হায়দৰাবাদৰ ফটো একচুৱেলি তো এইখন দেখিছে আপোনাৰ ফটো পুৰা মানে ধুনীয়া আৰু এইটো আউটডোৰত ডাইৰেক্ট ৰ'দৰ পোহৰত তো দেখিছে আপোনালোকে এইখনো ৰ'দৰ পোহৰত পিছফালে চাওক মজা হৈছে আৰু তো চাওক আপোনালোকে এইখন এখন চব বঢ়িয়া আৰু ফটোবিলাকতো ঠিকেই আছে বাৰু এনেই এইবিলাক ডাইৰেক্ট কেমেৰা দি উঠা আৰু এতিয়া কেমেৰাটো চাওক আপোনালোকে একমাহ পিছত তো কেমেৰা ইজ গুড আৰু ভিডিঅ' কৰিছোঁ যিহেতু এইটো দি বহুতবাৰ তো একদম বঢ়িয়া চাওক আপোনালোকে এনে নৰ্মেল চাওক আপোনালোকে নৰ্মেল দেখিছে আপোনালোকে কেনেকুৱা আৰু এইটোত চাওক তো বহুত ধুনীয়া যেহেতু 4K 60 FPS ৰেকৰ্ডিং কৰিব পাৰি তো বহুত বেছি ভাল যিটো কৰি আছোঁ মই এইটো 4K 30 FPS পাৰি তো এইটোত 4K 60 পাৰি তো বহুত বেছি ভাল কথা চ' দেখিছে আপোনালোকে আৰু ফটো চটো বঢ়িয়া আহে আৰু ইফালে মোক দেখুৱাই দিছোঁ একবাৰ তো এইটো মই এতিয়া ভিডিঅ' কৰি আছোঁ তো কেমেৰা ইজ গুড প্ৰথমতে ক'ব গ'লে এই ফোনটো ষ্ট'ৰেজ হৈছে 256GB আৰু ইফালে Oppo Reno 15 5G Snapdragon 7 Gen 4 মোবাইল এইটো প্ৰচেছৰ 8GB + 8GB আৰু বেটাৰী এমএইচ দেখিছে আপোনাৰ 6500 তো মই এজ এক্সপিৰিয়েঞ্চ ইমান বেছি চলাও নাই তথাপি এক মাহৰ ভিতৰত যিখিনি চলালোঁ এদিন যদি চাৰ্জ দিওঁ একদম আৰামছে 3 দিন গুচি যায় তথাপি আপোনালোকে যদি অলপমান আৰু গেম চেম খেলে যিহেতু মই গেম চেম নেখেলোঁ এডিটিং নৰ্মেলি কৰোঁ কাইন মাষ্টাৰত ফ্লগ বনাওঁ মানে তো দুই দিন আঢ়ৈ দিনৰ ভিতৰত বেকআপ পাই যাওঁ কিন্তু আপোনালোকে যদি বেছি গেম চেম খেলে 2 দিনমান পাই যাব আৰু টেনশ্যন নাই বাকী ইফালে কেমেৰা দেখুৱাই দিছোঁ ফ্ৰণ্ট 50 মেগাপিক্সেল ৰিয়াৰটো 50 মেগাপিক্সেল 8 মেগাপিক্সেল এইটো ৱাইড এংগেল কেমেৰাটো আৰু এইটো হৈছে 50 মেগাপিক্সেল আৰু ইফালে এইটো চাগে অ'কে যি নহওক বাকী তাৰে পিছত ছফ্টৱেৰ ভাৰ্চন এইবিলাক আছে কিবা কিবি ডিছপ্লে আছে কিমান ভাৰ্চন দেখিছে ভাৰ্চন 14 নহয় একচুৱেলি 16 চলি আছে এই যিটোৰ প্ৰাইচ লৈছিল প্ৰায় 46,000 তো একদম পাক্কা আৰু এটা ঠিকেই আছে 46,000ত বঢ়িয়া মোবাইল কাৰণ 256GB ষ্ট'ৰেজ 8GB ৰেম তাৰ লগত কেমেৰা মজা ভ্লগ বনাব একদম ধুনীয়া হয় এডিটিং ভাল হয় সকলোখিনি মজাই হয় তো আপোনালোকে লৈ যদি এইটো ফোন আৰামছে ল'ব পাৰে একবাৰ বক্সটো দেখুৱাই দিওঁ তো এইটো হৈছে Oppo Reno 15 5G বক্স 8GB 256GB আৰু ইফালে 15 লিখা আছে এনেকুৱা ৰিবন আছিল তো মই এটা আনবক্সিং ভিডিঅ' দিছোঁ কিন্তু ভিডিঅ'টো মানে ডাইৰেক্টলি এটা ভিডিঅ' কৰা নাই এটা বেলেগ ভিডিঅ'ৰ মাজতে সোমাই দিছোঁ পাৰ্বতী পাহাৰ যোৱা ভিডিঅ'ৰ মাজতে মানে এইটো লাষ্টত এড কৰি দিছিলোঁ কিন্তু ডাইৰেক্টলি এটা বনাব লাগিছিল কিন্তু বনোৱা নহ'ল একচুৱেলি মানে হঠাৎ লোৱা হ'ল তো মেড ইন ইণ্ডিয়া এইবিলাক কিবা কিবি লিখা আছে দেখিছে আপোনালোকে এইবিলাক কিবা কিবি লিখা আছে আৰু তো ঠিকেই আছে পিছফালে এনেকুৱা আৰু চাৰ্জাৰডাল একবাৰ দেখুৱাই দিছোঁ তো এইডাল হৈছে চাৰ্জাৰ 80 ৱাটত দেখিছে আপোনালোকে ছুপাৰ ভুক চাৰ্জাৰ 80 ৱাটৰ তো চাৰ্জ প্ৰায় ধৰক যিহেতু ডাঙৰ বেটাৰী ন 6500 তো প্ৰায় 40ৰ পৰা 45 মিনিটৰ ভিতৰত ফুল চাৰ্জ কৰি দিয়ে যিহেতু যাওঁতে টাইম লাগে 45 মিনিট লাগে আৰু মিছা ক'লে কি হ'ব কিন্তু মোৰ আগৰ OnePlus-টো 25-30 মিনিটৰ ভিতৰত হৈ গৈছিল কাৰণ 5000 mAhৰ বেটাৰী আছিল 80 ৱাটৰ চাৰ্জাৰ চেম আৰু নেক্সট ৰিভিউ ভিডিঅ' iPhone 15ৰ লাগে নেকি তো এইটো থকা প্ৰায় 1 ইয়াৰ হ'ল তো এইটো যদি ৰিভিউ ভিডিঅ' লাগে আপোনালোকক মই বনাব চেষ্টা কৰিম দেখিছে আপোনালোকে বেটাৰী হেল্থ বা কেমেৰা এতিয়া কেনেকুৱা হৈ আছে এক বছৰ পিছত তো এইখিনি যদি আপোনালোকক লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু এটা আছে ফোন সেইটো দেখুৱাই আছোঁ গাইজ আপোনালোকক Redmi Note 12 Pro 5G ৰিভিউ লাগে যদি লাগে আপোনালোক কমেণ্ট বক্সত কৰি জনাব আজি ভিডিঅ'টো এইখিনি আছিল লগ পাম আৰু এনেকুৱা মজা কণ্টেণ্টে আৰু এই ভ্লগ কৰি থকা মোবাইলটো OnePlus-টো এক বছৰ হ'ব আৰু তো ৰিভিউ লাগে যদি আপোনালোক কমেণ্ট বক্সত কমেণ্ট কৰি যাব মই বনাবলৈ চেষ্টা কৰিম ইয়াক চাওক পাগলৰ দৰে চাই আছে